মই 2020 কৰিছিলো লকডাউনত শিকাটো মই মোবাইলত চাই শিকিছো ইউটিউবত। আৰু দাদাও মানে ঘৰত যেন ইমান ধুনীয়াকে মানে এইটো ছবিটো আঁকিছে, আমার বহুত আনন্দ লাগছে। নমস্কাৰ নামতন ব্যায়াম চাকৰি আৰম্ভ কৰোঁ। তো গাইজ মই আজি এজন দাদালৈ যাই আছোঁ, যোনে আমাৰ নলবাৰীলৈ সুনাম কঢ়িয়াই আনিছে। মানে সেই দাদাটো মানে চবৰে মানে মুখে মুখে দাদাটো আছে, কিয় জানে মানে দাদাটোক চবে ভাল পাইছে, চবে আশীৰ্বাদ দি আছে। তো মই সেই দাদাটোক আজি দাদাটোক ঘৰত মই লগ কৰিব যাই আছোঁ। তো দাদাটো ক'ত থাকে কেনেকৈ কি মই আপোনালোকক চব দেখাইছোঁ। তো ব'লক মই আপোনালোকক সেই দাদাটোৰ লগত লগ কৰাওঁ। আৰু আমাৰ হৰি মন্দিৰ চক, আৰু এই হৰি মন্দিৰ চকটো পাৰ হৈ যাব লাগিব, যিহেতু মই তাত আমাৰ পৰা যাইছোঁ ন। আৰু এখন হ'ল আমাৰ পাগলা দিয়া পাৰৰ দলং। তো এখন পাৰ হৈ কিনে কিছু দূৰত দাদাৰ ঘৰ, যিহেতু মই আপোনালোকক ক'লোঁ মই এজন দাদাৰ ঘৰত গৈছোঁ, কিন্তু মই আপোনালোকক কাৰণ মানে ৰিজনটো বনাই কিয় আহিছোঁ, তো যিহেতু আপোনালোকে সকলো জানে বা এটা চাৰিআলি ব্ৰিজৰ তলত যোনটো আমাৰ হিয়াৰ আমঠু জুবিনদাৰ যোনটো ছবিখন অংকন কৰিছিলে এজন দাদাই, তো সেই দাদাজনৰ মই আজি ঘৰত আহিছোঁ। আৰু আপোনালোকে চবে গম পাইছে, আৰু চবে মানে দাদাজনক বহুত ভালো পাইছে, এতিয়া জানে ইমান ধুনীয়াকৈ মানে বা এটা চাৰিআলি ব্ৰিজৰ তলত ধুনীয়া আৰু একদম পুৰা ৰিয়েলিষ্টিক টাইপৰ যে আমাৰ হিয়াৰ আমঠু জুবিন দাক এনেকৈ মানে ধুনীয়াকৈ ছবিখন অংকন কৰিছে। সেইকাৰণে মই বোলো কি মই দাদাৰ লগত অলপমান কথা পাতোঁ বহি কেনে, আৰু আপোনালোককো দাদাৰ মানে ঘৰৰ কোনকৈ আপোনাক মই দাদাৰ বিষয়ে আপোনালোকক জনাম। তো মই সেইকাৰণে আজি দাদাৰ ঘৰত আহিছোঁ। তো দাদা মানে আহি আছে, তো মই আপোনালোকক দাদাৰ ঘৰলৈ লৈ যাওঁ। আৰু ফাইনেলি মই দাদাক লগ পাই গ'লোঁ। নমস্কাৰ। মোৰ নাম তন্ময়। আৰু যিহেতু দাদাজনক সকলো জানেই, মানে অসমৰ মানে পূৰা একদম চবত ফেমাছ হৈ পৰিছে, যিহেতু ইমান ধুনীয়াকৈ দাদা মানে আমাৰ জুবিন দা, মৰমৰ জুবিন দা আৰু ছবিখন অংকন কৰি আছে। তো মই আৰু মই আপোনাক দাদাক মই আপোনাক চিনাকি কৰি দিলোঁ। আৰু দাদাজনৰ নাম হ'ল সুশান্ত। আৰু সুশান্ত দাদাক মানে যে ইমান ধুনীয়াকৈ মানে চবৰে বহুত ভাল লাগে। আৰু চব যিহেতু অসমবাসী ৰাইজে সকলোৱে দাদাক আশীৰ্বাদ কৰি আছে বহুত, আৰু চবে ছাপোৰ্ট কৰি আছে, সেইকাৰণে ময়ো মানে দাদাক মানে শুভেচ্ছা দিলোঁ। ধন্যবাদ। তো বহুত বেছি ভাল লাগিল, বাবু আহিল মোক মৰম দিলে, সেইটোৱে। আৰু দাদাৰ পৰা মই মানে কিছুমান বস্তু জানিব খুজিম, তেনেকৈ দাদা তোমাৰ মানে তোমাৰ ক'ৰ পৰা মানে ষ্টাৰ্ট কৰিছিলে আৰু ক'ত শিকিছিলা? ষ্টাৰ্ট মই 2020 কৰিছিলো লকডাউনত শিকাটো মই মোবাইলত চাই শিকিছো ইউটিউবত। ইউটিউবত চাই শিকিছা? হয়। আৰু এইটো মানে এতিয়া কোনখন স্কুলত পঢ়ি আছে এতিয়া? বৰ্তমান মই পূব নলবাৰী কলেজ, আৰু মই হাইস্কুল পঢ়িছিলো খাৰমান্তা বিদ্যাপীঠ। আৰু তোমাৰ ঘৰত কোন কোন আছে ফেমিলি মেম্বাৰ্ছ? মা দেউতা মই দাদা। মানে মা দেউতা তুমি আৰু দাদা আছো। আৰু এই বাহিৰা চাৰিআলিত দিন সেইটোৰ পৰা চবে তোমাক জানা হ'ল, কিন্তু মই দাদা তোমাক এটা বস্তু মই সেইটোৰ পৰা তোমাক আগৰ পৰা জানো। মই মানে এনেকৈ চাৰিআলি মই একদিন পালোঁ, বহুত ভাল লাগিল। মাহঁতো দেখালাক, আব্বাও দেখালাক মোক, মই ভিডিঅ' দেখালাক। এই বাহিৰা চাৰিআলিত যিহেতু তুমি আঁকি থকা দে বহুতো মানুহ হৈছিল তাতে, তাতে কেনে লাগিল মানে অভিজ্ঞতাটো? অভিজ্ঞতাটো বহুতেই বেছি ভাল। মানুহৰ যিখিনি সঁহাৰি পাইছো, যিখিনি ছাপোৰ্ট পাইছো, সেইটো কাৰণে ইমান ভাল কাম কৰিবলৈ মই উৎসাহ পাইছো। আৰু সেই মৰম উৎসাহ লগতে ছাপোৰ্টটো ৰাখিব মোৰ প্ৰতি, আৰু তেনেকে ভাল কাম কৰিবলৈ সাহস পাম। আৰু ছাপোৰ্টটোতো অসমবাসী ৰাইজৰ আছে, তুমি নিজে দেখি যাই তুমি কিমান মানে মৰম পাই আছা, আৰু বহুত ভাল লাগিল, আমাৰো বহুত ভাল লাগিল। যিহেতু তুমি আমাৰ নলবাৰীৰে, তো নলবাৰী আৰু এতিয়া যিহেতু আমাৰ নলবাৰীতো এনেকৈ আমাৰ জুবিনদাৰ মানে ছবি নাই, তো তুমি এটা প্ৰজেক্ট কৈছিলা, মানে এটা প্ৰজেক্ট এটা শুনি আছো, প্ৰজেক্ট এটা হাতত লৈছো নতুনকে জুবিনদাৰ নতুন এখন ৱাল পেইন্টিং কৰিম আমাৰ নলবাৰীতে। একেদিনতে জনাম ফিক্স, মানে মই জনাইছিলো ভিডিঅ' এটাত ডেট এটা, কিন্তু পাৰমিশনৰ কাৰণে অলপ গণ্ডগোল হৈছে ডেটটো। হ'ব মই আগন্তুক দিনত জনাই দিম ডেটটো। বাকী প্লেচটো কৈ দিওঁ, বড়ো মছজিদ পইণ্টতে ৱাল এখন আছে, তাতে ভিডিঅ'ত তাতে হ'ব জুবিনদাৰ নতুন এখন ছবি আমাৰ নলবাৰীত। আৰু মই আপোনালোকক কৰোঁ, তো আপোনালোকৰ যিটো দাদা মানে ছ'চিয়েল মিডিয়াৰ লগত জড়িত হৈ থাকে, তো তাতে যেতিয়া আপোনাৰ দাদা মানে এনাউন্স কৰি দিয়ে ডেটটো, তো আমি সকলোৱে আহিম দাদাৰ লগত, আমি দাদাৰ ছবি আঁকিব, আৰু আমি চবে চাম, যিহেতু আমাৰ মৰমৰ জুবিন দা, হিয়াৰ আমঠু জুবিন দা। আৰু বহুত ভাল লাগিব নলবাৰীত, আৰু মানে মোৰ ঘৰ তাৰ সেইখিনি ওচৰতে, মোৰ ডিষ্ট্ৰিবিউটৰ সন্মুখত ওচৰতে আছে, সেইদিনা ময়ো আহিম।
আৰু মই মানে আমাৰ সুজান দাদাৰ মানে আপোনাৰ পৰিয়াললৈ চিনাকি কৰি দিছোঁ, কিন্তু আমাৰ সুজান দাদাৰ মানে এজন দাদাও আছে, কিন্তু লাজ কৰি আছে নাহে। তো মই সেইকাৰণে পিতৃ মাতৃৰ লগত চিনাকি কৰি তো আমাৰ পিতৃ আছে আমাৰ সুজান দাদা। আপোনাৰ নামটো কি? মোৰ নাম শ্ৰী মধু কলিতা। শ্ৰী মধু কলিতা। আৰু আপোনাৰ নাম? মোৰ নাম শ্ৰী দীপ্তি কলিতা। শ্ৰী দীপ্তি কলিতা। তো জেঠা আপোনাক কেনে লাগিল কি আপোনালোকৰ যে ইমান ল'ৰাটোক ইমান চবে ভাল পাই আছে, চবে আশীৰ্বাদ কৰি আছে, মানে আমাৰো বহুত ভাল লাগিল কি বাইহাটা চাৰিআলিত আপোনালোকৰ আমাৰ নলবাৰীৰে দাদা এজন ইমান ভালকে অংকন কৰিল ছবিটো, চবে চাই আছে, চবে ভালকে আশীৰ্বাদ দি আছে, আৰু ইমান দাদাক মানে ইমান মৰম কৰিছে। তো আমাৰতো খুব ভালেই লাগিল, ৰাইজে ইমান এটা ভাল আশীৰ্বাদ দিছে, ভাল এটা মানে নাম কৰিছে, সকলোৱে জানিছে, গতিকে আমাৰো আৰু মানে আনন্দতে ভালেই লাগিছে আমাৰ। আমাৰ বহুত আনন্দ লাগছি, তাৰমানে আমাৰ ভাবিব নোৱাৰো যাতে ইচ্ছা আৰু ভৱিষ্যত ভাল হয়, সৰু ডাঙৰে সকলে যাতে আশীৰ্বাদ কৰে ইয়াৰ ভৱিষ্যত ভাল হোৱাৰ কাৰণে। আপোনাৰ বুলি নহয়, আমাৰ গোটেই নলবাৰী ৰাইজৰ বহুত ভাল লাগিল। গোটেই অসমবাসীৰে ভাল লাগিছে, ভাল হওক আৰু ভৱিষ্যত আশীৰ্বাদ কৰক। আশীৰ্বাদ চবৰে সদায় থাকিব, যিহেতু ইমান ভালকে আঁকি আছে। আৰু চবে মই এটা বস্তু চবে নটিচ কৰিছে কি আমাৰ চবে বহুত আঁকি আছে, ৱাল পেইণ্টিং কৰি আছে, বা কিছুমানে কপিটো কৰি আছে। দাদাৰ পুৰা একদম ধুনীয়াকে একদম পুৰা চব ৰিয়েলিষ্টিক, চব মানে একদম কিনে আপোনাৰ আঁকিছে। তো বহুত ভাল লাগিল চবৰে। আৰু দাদাও মানে ঘৰত যেন ইমান ধুনীয়াকে মানে এইটো ছবিটো আঁকিছে। আমাৰ চবে জানে আমাৰ চেন্নাই ছুপাৰ কিঙৰ কেপ্টেইন নচৰি মানে IPL আমাৰ নলেজ নাই, আমাৰ MS ধোনী, মহেন্দ্ৰ সিং ধোনী, তাৰ লগত আমাৰ চবৰে কিং বুলি কয় ক্ৰিকেটৰ, আমাৰ কিং বিৰাট কোহলি আছে। তো এই দুখন ছবি আঁকিছে, মানে দুটা মানে বেলেগ কম্পেৰিজনত থাকে না, তো সেইকাৰণে সুজান দাদাই ঘৰতে আঁকি লৈছে। চবৰে ফেভৰেট প্লেয়াৰ দুটা আঁকিলে। আৰু এইটো সুজান দাদাই আৰু খুৰাৰ ফটো সুজান দাদাই নিজে আঁকিছে। আৰু ভিডিঅ'টো এটেণ্ড কৰোঁ, এই ভিডিঅ' ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ফোন কৰিব, ফলো কৰিব। বাই বাই।